লাহৰীঘাটৰ বগলীপাৰাত আয়ুক্ত দেৱাশিষ শৰ্মাই জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বগলীপাৰাত আজি কৃষি বিভাগৰ গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন পুঁজি 25ৰ অধীনত এটা জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন হয়। কৃষি অভিযান্ত্ৰিক বিভাগে এবছৰৰ ভিতৰত এই কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুঠ ৭৪.৫৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই দুমহলীয়া কেন্দ্ৰটোত কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে তলৰ মহলাত এটা কম্পিউটাৰ কক্ষ আৰু ওপৰ মহলাত এটা প্ৰশিক্ষণ কক্ষ থাকিব। কেন্দ্ৰটোত পাকঘৰ, ডাইনিং হল আদিৰো সুব্যৱস্থা থাকিব। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই আজি এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি জিলাখনৰ কৃষকসকলৰ বাবে এটা ইতিবাচক খবৰ বুলিও উল্লেখ কৰে। তেওঁ বিশেষভাৱে বৃহত্তৰ লাহৰীঘাট, মৌৰাবাৰী, ভোৰাগাঁও আদি অঞ্চলৰ কৃষকৰ বাবে এই কেন্দ্ৰটো অতি গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষকসকলে কৃষি খণ্ডত নিজৰ জ্ঞানৰ প্ৰয়োগেৰে যথেষ্ট উপকৃত হ'ব আৰু উপাৰ্জনৰ বৃদ্ধিৰ বাবে বিজ্ঞানৰ ন কৌশল অৱলম্বন কৰিব পাৰিব। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এটা এক্সট্ৰা ৰুম থাকিব, জয়তে আজিৰ এই শুভ দিনটোত মই কৃষি বিভাগকে ধৰি আজি আমাৰ এই জাগা টুকুৰাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নলেজ চেণ্টাৰটো কৰাৰ বাবে আজি নলেজ চেণ্টাৰ বুলি ক'লে ইতিমধ্যে কিখিনি কম্পনেণ্ট ইয়াত থাকিব সেইখিনি সৰ্বত্ৰ ডাঙৰীয়াই সুন্দৰকৈ বিশ্লেষণ কৰিছে। কিন্তু সচৰাচৰ নলেজ চেণ্টাৰ বুলি ক'লে আমি যোনটো বুজোঁ, এটুকুৰা এনে জাগা য'ত আমি জ্ঞান লাভ কৰিম, বা এটুকুৰা এনে জাগা বা এটা এনে অনুষ্ঠান যি অনুষ্ঠানৰ জৰিয়তে জ্ঞান প্ৰাপ্তি হ'ব পাৰে। তাৰ লগতে আনুষংগিক কেইটামান অফিচ ৰুম থাকিব, এটা কিচেন এটা থাকিব, এটা ডাইনিং হল এটা থাকিব। সেইখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু তাৰ লগতে যোনটো হল হ'ব, সেইটো মোৰ দৃঢ় বিশ্বাস যে তাৰ জৰিয়তে স্থানীয় ৰাইজে নানান ধৰণৰ তেওঁলোকৰ জ্ঞান প্ৰাপ্তি কৰিবলৈ তেওঁলোকে
এই অনুষ্ঠানটোৰ জৰিয়তে সফল হ'ব। আজি চৰকাৰৰ তৰফৰ পৰা আজি কৃষি বিভাগ তথা নানান ধৰণৰ বিভাগবোৰে বহুতো সমাজমুখী বা ৰাইজমুখী তেনেকৈ কাৰ্যসূচী বা আঁচনি হাতত লৈছে। আজি এই আঁচনিৰ সম্পূৰ্ণ ৰূপায়ণৰ পিছত মোৰ দৃঢ় বিশ্বাস যে স্থানীয় ৰাইজে তথা আমাৰ জিলাখন অত্যন্ত উপকৃত হ'ব পাৰিব। আৰু তাৰ বাবে মই সংশ্লিষ্ট বিষয়াবৰ্গ তথা কৃষি বিভাগৰ প্ৰতিগৰাকী বিষয়ববীয়াক আৰু স্থানীয় ৰাইজক পুনৰবাৰ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। পোনপ্ৰথমে মই কৃষি বিভাগ আৰু স্থানীয় ৰাইজক বগলীপাৰাৰ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে এই জ্ঞান কেন্দ্ৰৰ জৰিয়তে যি উদ্দেশ্যেৰে চৰকাৰে এই অনুষ্ঠানভাগ পাতিছে প্ৰকৃততে ফলপ্ৰসূ হ'ব আৰু স্থানীয় ৰাইজৰ মই সহায় সহযোগ কামনা কৰিছোঁ। আৰু তাৰ লগতে আজি ওপৰত থকাজনৰ ওচৰলৈ এই প্ৰাৰ্থনা জনাইছোঁ যাতে যি মনোভাৱ লৈ এই অনুষ্ঠানভাগ আগবঢ়াই লৈ যোৱা হৈছে প্ৰকৃততে যাতে ফলপ্ৰসূ হয় আৰু এই অনুষ্ঠানক আগবঢ়াই লৈ যোৱাত আৰু জ্ঞান ৰাইজৰ মাজত বিলাই দিয়াৰ ক্ষেত্ৰত যাতে এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়ায়। আৰু তাৰ লগতে যিখিনি সা সুবিধা এই অনুষ্ঠানটিৰ লগত জড়িত হৈ আছে সেই সা সুবিধাখিনিও যাতে স্থানীয় লোকে তাৰ লাভ উঠাব পাৰে। আৰু মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই অনুষ্ঠানটোৰ জৰিয়তে নিশ্চয় আমাৰ স্থানীয় ৰাইজ উপকৃত হ'ব। ধন্যবাদ।